ইমানবোৰ সৰু সৰু ৰাষ্ট্ৰৰ পৰা এটাৰ পাছত আন এটা বঁটা বা সন্মান লাভ কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাতকৈ তেওঁক দেখোন ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান ভাৰত ৰত্নটোকে প্ৰদান কৰি দিব পাৰে। আৰু ভাৰত ৰত্ন প্ৰদান কৰাৰ প্ৰথমটো কাৰণ হৈছে দেশৰ বিভিন্ন বিপদ, কেলেংকাৰী, অগ্নিগৰ্ভা পৰিস্থিতি, দুৰ্যোগৰ সময়ত তেওঁ গ্ৰহণ কৰিব পৰা মৌনতা বা নীৰৱতা অৱলম্বন কৰি সহ্য কৰি থকা ক্ষমতা। বৰ্তমান ৰাম মন্দিৰৰ কেলেংকাৰীয়ে দেশ কঁপাইছে, তেওঁ নিমাতী কন্যা। মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতো তেওঁ ৭৯ দিন নীৰৱে সহ্য কৰি আছিল, মৌন হৈ আছিল। তাৰ পাছত মুখ খুলিলে আৰু কংগ্ৰেছক অতি সুন্দৰভাৱে গালি পাৰি দোষ জাপি দিব পাৰিছিল তেওঁ। একেদৰে নীটৰ যি প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰী দেশজুৰি জোকাৰি যোৱাৰ পাছতো তেওঁ মৌনতা অৱলম্বন কৰিলে। অপাৰেশ্যন সিন্দুৰৰ বিজয় উৎসৱ অনুষ্ঠিত কৰি তাৰ পাছলৈকে ৬ গৰাকী শ্বহীদৰ তথ্যৰ ক্ষেত্ৰতো মোদী নেতৃত্বাধীন চৰকাৰৰ নীৰৱতা বা মৌনতা আমি দেখিবলৈ পাইছোঁ। এইবোৰ মৌনতাৰ কাৰণতেই তেওঁক ভাৰত ৰত্ন সন্মান নিশ্চয় প্ৰদান কৰিব লাগে। দ্বিতীয়তে তেওঁ আৰু এটা কাৰণত ভাৰত ৰত্ন লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কংগ্ৰেছ বা বিৰোধী শিবিৰত থাকোঁতে দুৰ্নীতিৰ বোকাৰে লুতুৰি পুতুৰি নেতাক বিজেপিলৈ আনি শান্তি পানী ছটিয়াই একদম সঠিক পথলৈ অনাত পাকৈত নৰেন্দ্ৰ মোদী। কংগ্ৰেছ বা অন্য বিৰোধী দলৰ নেতা বিজেপিলৈ অহাৰ পাছত নৰেন্দ্ৰ মোদী তেওঁলোকৰ বাবে হৈ পৰে গডফাদাৰ। এই ক্ষেত্ৰতো তেওঁ ভাৰত ৰত্ন লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয় নহয়নে? সাৰদা লুইজবাৰ্জাৰ কেলেংকাৰীয়ে অভিযুক্ত বুলি বিজেপিয়ে নিজেই অভিযোগ তোলা হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনি একদম পবিত্ৰ কৰাই দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহুওৱা হ'ল। পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ বিস্ফোৰক অভিযোগ আনিছিল। তেতিয়া তেওঁ তৃণমূল কংগ্ৰেছত আছিল আৰু বিজেপিৰ ইউটিউব চেনেলত শুভেন্দু অধিকাৰীয়ে ৫ লাখ টকাৰ উৎকোচ লৈ থকাৰ সময়ৰ ভিডিঅ' এটা আপলোড কৰিছিল। আৰু এসময়ত মোদীয়ে নিৰ্বাচনী মঞ্চত কেলেংকাৰী কৰা বুলি কটাক্ষ কৰা শুভেন্দু অধিকাৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি হৈ পৰিল। এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰীও পাতিলে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী প্ৰয়াত অজিত পাৱাৰ বিজেপিৰ মিত্ৰজোঁটৰ সৈতে সাঙুৰ খোৱাত ২৫,০০০ কোটি টকীয়া MSC বেংক কেলেংকাৰী নাইকিয়া হৈ পৰিল। আচলতে দুৰ্নীতিৰ পাপত নিমজ্জিতসকলক বিজেপিলৈ আনি অৰ্থাৎ সঠিক পথলৈ আনি পুণ্য কৰি তোলাৰ বাবে নৰেন্দ্ৰ মোদীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ। ইয়াৰ উপৰি নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰত এতিয়া শ কোটি টকা, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে কঁপাই তুলিছে আৰু তেওঁ মৌন বা নিমাতী কন্যা হৈ আছে। সেই ক্ষেত্ৰতো তেওঁক এটা ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। ৯০,০০০তকৈও অধিক চৰকাৰী স্কুল বন্ধ হৈ গ'ল। ৩০,০০০তকৈও অধিক সুৰাৰ বিপণী নতুনকৈ খোল খালে। আৰু এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰাৰ অন্যতম এটা কাৰণ হিচাপে বিবেচিত হৈছে। ধন্যবাদ।